নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, আজি আপোনালোকলৈ লৈ আহিছোঁ মোৰ বন্ধু ভাস্কৰজ্যোতি দাসৰ কলমত সৃষ্টি হোৱা এটি কবিতা। আৰু এই কবিতাটো আজিৰ পৰা 23 বছৰ আগতে 3দিনীয়া অগ্ৰদূত কাকতত প্ৰকাশ পাইছিল। কবিতাটো মই পাঠ কৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে কবিতাটো আদৰি ল'ব। কবিতাৰ শিৰোনাম এটি সাময়িক যোগ বিয়োগ। বহু শতিকাৰ বহু বছৰে মেলানি মাগিলে, ইতিহাসে তাক সামৰি ল'লে। মনৰ মাজত অনাগত ৰিচায়া যদি এই পল তাৰেই সন্ধানত, নিৰৱধিখন সময়ৰ বেশী আহি তোমাৰ মোৰ আমাৰ নিষিদ্ৰ সেউজ ফোঁৱৰাৰ কাল বেহুৰ পহেলিকাৰ হালধীয়া ৰঙাৰ শিকাব বুজাব বহু কথা মনে মনে। হৃদয়ৰ অনুভূতি স্মৃতিৰ কোলাত আজি সুখ দুখ তাৰেই চোখ মাখত। তথাপি এটি দুটি সপোনৰ পৰশে মাথো সোঁৱৰাই দুটিমান আসন্ন অভিজ্ঞতা। বুকুত ৰচি দিয়ে আশা ভৰা পানৰ জোৱাৰ। যদিও ফিৰিঙতিয়ে খান্দৱ পৰিলে, যদিও ফিৰিঙতিয়ে খান্দৱ পৰিলে, ৰান্ধনি বেলিয়াটো দহা নাই দেহা। হৃদয়ত মোৰ অনামী ৰঙৰো খেলা, সোধাটোৰ ইতিহাসৰো মেলা। একেখনি বুকুৰে ভিন্ন কোণত পূৰ্ণতাৰ অপূৰ্ণ, মোৰ তৃপ্ততাৰ অতৃপ্ত তৃষ্ণাতি প্ৰাণ পালে পুনৰ এখন আধৰুৱা নতুন ইতিহাসে। মোৰ তৃপ্ততাৰ অতৃপ্ত তৃষ্ণাতি প্ৰাণ পালে পুনৰ এখন আধৰুৱা নতুন ইতিহাসে, নতুন ইতিহাসে, নতুন ইতিহাসে। ধন্যবাদ।